ডিব্ৰুগড়ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ নিজৰ যাত্ৰা, সংগীত যাত্ৰা আৰু এটা প্ৰফেশ্যনেল যাত্ৰাটো জুবিনৰ লগতে আৰম্ভ কৰিছিলোঁ আমি আৰু মাজত বহুত বছৰ নাইকিয়া হৈ গ'ল। আকৌ ডিব্ৰুগড়ৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ, জেড.org নামেৰে আকৌ আৰম্ভ কৰিছোঁ। জুবিনৰ তেওঁৰ যিখিনি আদৰ্শ, তেওঁ যিখিনি বিচাৰিছিল জীৱনত হোৱাটো যিবিলাক বস্তু নহ'লেগৈ, সেইবিলাক বস্তু আমি গীতৰ মাজেৰে, সংগীতৰ মাজেৰে আমি কৰিবলৈ চেষ্টা কৰোঁ। আৰু ডিব্ৰুগড়ৰ সেই ফিল্ডটোৱে বেলেগ, ইটছ এ ডিফাৰেণ্ট ফিল্ড অল টুগেডাৰ। নিজৰ জেগা মানে গোটেই দুনিয়াখন ঘূৰি ফুৰোঁ শ্ব' কৰিবলৈ কাৰণে, কিন্তু নিজৰ জেগাখনৰ শ্ব' কৰিবৰ কাৰণে বুকুখন কঁপে। আজি মোৰ ষ্টেজত ওচৰৰ বুকুখন কঁপিছে, এটা চিফ বহুত বেছি বেয়া লাগিছে। কাৰণ যদিও ফূৰ্তিটো আছে প্ৰগ্ৰাম এটা কৰিম বুলি, কিন্তু কাৰ কাৰণে প্ৰগ্ৰামখন কৰিবলৈ আহিছোঁ সেইটো চোৱাটো বৰ জৰুৰী। আৰু সেইটো হ'ল গল্ডিৰ কাৰণে কৰিবলৈ আহিছোঁ, সেইটো মানে ভাবিব নোৱাৰা কথা এটা। সেইটো সেই সুখটোৱে মানে ৰাখে আৰু ইম'শ্যনটো বহুত বেছি আছে। আৰু কি ক'ম আৰু কওক। জুবিনৰ কামখিনি আমি এতিয়া যেনেকৈ আপুনি দেখিলে ইয়াতে পাৰ্থক লৈ আহিছোঁ আমি, সেনেকৈ আমাৰ বহুত আৰু লাইনত আমাৰ বহুত ছিংগাৰ্ছ আছে, বহুত ভাল ভাল গায়ক গায়িকা আছে। সিহঁতক প্ৰমোট কৰিম আমি, যেনে তেনে প্ৰমোট কৰিম ভালকৈ যাতে, কাৰণ তেওঁ সদায় বিচাৰিছিলে সদায় যে মানুহবিলাক অসমৰ যিবিলাক টেলেণ্ট সেইখিনি সদায় আগুৱাই যাওক। বহুত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথাত আৰ্থিক অৱস্থাত বহুত মানুহে কেতিয়াবা ধৰক মানে আগবাঢ়িব নোৱাৰে, কিন্তু আমি প্ৰত্যেকটো সহায় দিম। তাৰমানে এইটো আমাৰ গেৰাণ্টি, সেইটো এচুৰেঞ্চ, আৰু আমি আজি প্ৰুভ কৰিলোঁ সেইটো। যেনেকৈ আমাৰ নলবাৰীৰ পৰা ল'ৰাজন আনিছোঁ, আমি লৈ আহিছোঁ নিজে, আৰু আপোনালোকে চবেই নিশ্চয় ভাল পালে প্ৰগ্ৰাম চাই পেলাই। গতিকে সেনেকৈ আমি আগুৱাই যাম, জুবিনৰ আদৰ্শখিনি লৈ আমি আগুৱাই যাম। 3 মাহ হৈ গ'ল। ক'বলৈ কি আছে, এতিয়া গভমেণ্টে কৰি আছে নিজৰ কাম, চবৰে বেলেগ বেলেগ পাৰ্চপেক্টিভ, চবৰে বেলেগ বেলেগ ভাৱনা এইটোৰ ওপৰত যে কি হৈছিলে। বাট আমাক সত্যটো লাগে একচুৱেলি কি হ'ল, আৰু বাকী কিনো হ'ব, যোৱা গুচি গ'ল সদায়, কিন্তু হয় ন্যায়টো লাগিব, সেইটো বস্তু এটা আমি বিচাৰিছোঁ। আৰু বিশ্বাস আছে গভমেণ্টৰ ওপৰত পূৰা ন্যায়টো দিব আমাক। কোনো পলিটিকেল এনেকুৱা নহয় যাতে মানে ন্যায় এটা পাওঁ, সেইটোৱে আৰু। থেংক ইউ।